আৰু এই মদ মাংস এইবিলাক মানে কোনো ধৰণৰ হিচাপ নোহোৱাকৈ খোৱা গৈছিলে। তাৰপাছত দেখিলোঁ যে মোৰ ভৰি ফুলিবলৈ আৰম্ভ কৰিলে, চকু গুৰি ফুলিবলৈ আৰম্ভ কৰিলে, মুখ ফুলিবলৈ অলপ আৰম্ভ কৰিলে। তেতিয়া মই ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ক'লে যে আপোনাৰ ক্ৰিয়েটিনিন বাঢ়িছে। তেতিয়াহে মই গম পালোঁ যে মোৰ কিডনিত লাহে লাহে এফেক্ট কৰিছে। হঠাৎ মই এবাৰ অসুস্থ হৈ পৰিলোঁ। হস্পিটেলত অকণমান কিবা ৰং ট্ৰিটমেণ্ট হ'ল। আৰু অপ্ৰিয় সত্য, আমাৰ ইয়াত অসমত যিবোৰ মেচিন ব্যৱহাৰ হৈ আছে চব মেচিনবিলাকেই 20 বছৰ আগৰ পুৰণিকলীয়া মেচিন। গতিকে তাত এতিয়া অত্যাধুনিক টেকন'লজি নাই। 2 নম্বৰ যিবোৰ টেকনিচিয়ানে কামবোৰ কৰি আছে সেই টেকনিচিয়ানৰ বেছিভাগেই বৰ সুদক্ষ বুলি ক'ব নোৱাৰি। কিন্তু আমাৰ ইয়াত কি হৈছে মানে নেগলিজেঞ্চ বহুত হয়, বা অসমৰ জেগাই জেগাই যিবিলাক ডায়ালিচিছ চেণ্টাৰ আছে তাত সাংঘাতিক বেপাৰ চলিছে। যিডাল ডায়েলিজাৰ ব্যৱহাৰ কৰা হয় এই ডায়েলিজাৰ মেক্সিমাম চাইনাৰ পৰা অহা কিছুমান ডায়েলিজাৰ ইয়াত ভৰ্তি হৈ আছে, একদম সস্তীয়া, যিবোৰ ওৱান টাইম ইউজ কৰি পেলাই দিব লাগে। আমাৰ ইয়াত কিন্তু 5 টাইমছ 6 টাইমছলৈকে ইউজ কৰি দিয়া যায়। ডাক্তৰবিলাক এতিয়া সন্ত্ৰাসবাদী বুলি মই কৈছোঁ। তেওঁলোকে নাৰ্ছিং হোমক হস্পিটেলক চবতে টকা ঘটিবৰ কাৰণেই এখন জাল পাতি ৰৈ আছে। আপোনাৰ ঘৰত কি পইচা আছে নাই, আপুনি কি মাটি বেচি আনিছে, সোণ গহনা বেচি আনিছে, সেইবোৰ তেওঁলোকৰ মতলব নাই। মই ভাৰতবৰ্ষৰ সকলো দামী হস্পিটেললৈ গ'লোঁ ইয়াৰ বিকল্প ৰাস্তা বিচাৰি, যে পৰিত্ৰাণৰ কিবা উপায় আছে নেকি। নমস্কাৰ জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি আমি কিডনি ফেইলৰ কথা পাতিম। আমাৰ অসমত শেহতীয়াকৈ বহুত কিডনি ফেইল পেচেণ্ট আমি দেখিছোঁ, যিসকলে ডায়েলিচিছ কৰি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। দুয়োটা কিডনিয়ে বিকল হৈ যায় আৰু বহুতৰ অৱস্থা শোচনীয় হৈ পৰে। বহুতে নাৰ্ভাছনেছত ভোগে, বহুতে হতাশগ্ৰস্ততাত ভোগে। সেইখিনি কথা পাতিবলৈ আজি মই স্বাগতম জনাইছোঁ সোণমণি দত্ত ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। নমস্কাৰ। আৰু সোণমণি দত্ত ডাঙৰীয়াৰ যদি কথা ক'বলৈ যাওঁ, তেওঁ নিজেও ভুক্তভোগী। তেওঁৰো কিডনি ফেইল হৈ গৈছিল আজি বহু বছৰ আগতে। তেওঁ বহুত যুঁজিলে। কিডনি ফেইল হোৱাৰ প্ৰাৰম্ভিক লক্ষণবোৰ কেনেকুৱা আৰু কিয় কিডনি ফেইল হয়, অসমত কিয় বেছি হৈছে, সেইখিনি কথাই মই সোণমণি দা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অলপ যদি আমাৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে, কাৰণ মই স্বাস্থ্য সম্বন্ধীয় বহুত ভিডিঅ' আনি থাকোঁ। এতিয়া আজিকালি মই দেখিবলৈ পাইছোঁ হস্পিটেলবোৰত 22 বছৰীয়া 25 বছৰীয়া ল'ৰা ছোৱালীৰো বা তাতকৈ কম বয়সৰ ল'ৰা ছোৱালীৰো কিডনি ফেইল হৈ যায়। একজেক্টলি। কিয় হৈ আছে, আচলতে কাৰণটো কি? হয়, মই প্ৰথমেই তোমাৰ চেনেলটোলৈ, লগতে তোমাৰ চেনেলৰ সৈতে জড়িত সকলো দৰ্শকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু অতি গুৰুত্বপূৰ্ণ এইটো কথা যে এতিয়া অসমত এই কিডনি ফেইল যিটো ৰোগ, এইটো এটা মহামাৰীলৈ পৰ্যবেক্ষিত হৈছে। চাৰিওফালে অতি চিন্তনীয় বিষয়টোৱে হৈছে যে তুমি যিটো উল্লেখ কৰিছা যে আমি বয়োজ্যেষ্ঠসকলৰ কথা বেলেগ, কিন্তু বৰ্তমান শিশু, বিভিন্ন মহিলা এই ৰোগত বৰ বেয়াকৈ আক্ৰান্ত হৈছে। আৰু এইটো আমাৰ কাৰণে বৰ শুভ লক্ষণ নহয়। আৰু আমি শেহতীয়া এটা চেঞ্চাছ কৰি পেলাই গম পাইছোঁ যে অনাগত 10 বছৰৰ ভিতৰত আমি কিন্তু প্ৰত্যেকজন মানুহেই, বিশেষকৈ অসমত বসবাস কৰা প্ৰত্যেকজন ৰোগীয়ে কিন্তু কিডনি ৰোগী হ'বলৈ গৈ আছোঁ। ইয়াৰ মূল কাৰণ বহুত আছে। তাৰ ভিতৰত 1 নম্বৰ কাৰণটোৱে হৈছে যিটো মই প্ৰেক্টিকেলি মোৰ ক্ষেত্ৰত হ'ল, সেইটো হৈছে যদিহে কোনো মানুহ ছুগাৰত আক্ৰান্ত হয়, ডায়েবেটিছ, যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়, তেতিয়াহ'লে তেখেত যদি অলপ সচেতন নহয়, তেতিয়াহ'লে লাহে লাহে মানুহজনক লাহে লাহে চকুৰ এফেক্ট হ'ব, হাৰ্টৰ এফেক্ট হ'ব, কিডনিৰ এফেক্ট হ'ব। এনেদৰে গৈ গৈ তেখেত লাষ্টত কিডনি ফেইলাৰৰ নিচিনা বেমাৰত আক্ৰান্ত হ'বগৈ পাৰে। 2 নম্বৰ কথা যে আমাৰ যিবোৰ খাদ্যাভ্যাস, এই খাদ্যাভ্যাসবিলাকো অন্যতম এটা মুখ্য কাৰণ যে যিবিলাকে আমাৰ কিডনিক বৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত কৰে। তৃতীয় কথা যে বহুত মানুহে সাধাৰণতে বিষ হ'লেই বা বিভিন্ন ধৰণৰ অসুখ বিসুখ হ'লে পেইন কিলাৰ ব্যৱহাৰ কৰে, বা এনেকুৱা কিছুমান ঘাতক মেডিচিন আমি ব্যৱহাৰ কৰি আছোঁ যিটো আমি নজনাকৈ। সেই মেডিচিনবিলাকৰ যিটো পাৰ্শ্বক্ৰিয়া, সিও গৈ পেলাই কিডনিক এফেক্ট কৰে আৰু কিডনি ফেইলৰ দৰে ৰোগ পাছত আৰম্ভ হ'বলৈ ধৰে। অতি দুৰ্ভাগ্যজনক কথা যে বৰ্তমান মই মুকলিকৈ কৈছোঁ যে যিটো ডক্তৰৰ সন্ত্ৰাস, এই ডক্তৰবিলাককো এতিয়া সন্ত্ৰাসবাদী বুলি ক'ব লগা হ'বলৈ বাধ্য হৈছোঁ আমি। কাৰণ তেওঁলোকে বিভিন্ন কমিশ্যনৰ অংকত এজন ৰোগীক য'ত এটা টেষ্ট কৰিব দিলেই ছাফিচিয়েণ্ট হয়, সেই ৰোগীজনক তেখেতে 10টামান টেষ্ট কৰিবলৈ দিয়ে। 2 নম্বৰ, তেখেতক য'ত এটা টেবলেট দিলেই হৈ যায়, তেখেতক 4-5টা টেবলেট তেখেতে এক্সট্ৰাকৈ লিখি দিয়ে। বাকী 5টা টেবলেট খোৱাৰ কাৰণে যিখিনি পাৰ্শ্বক্ৰিয়া হয়, সি কিডনিত গৈ যে এফেক্ট কৰে,
এই কথাখিনি আমাৰ সৰ্বসাধাৰণ মানুহখিনিয়ে নাজানে বা গম নাপায় আৰু বাধ্যত পৰি ডক্টৰে লিখি দিছে কাৰণে খায় আৰু খোৱাৰ পাছত তেখেতৰ বডিত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়াই গতি কৰে আৰু আমি মেডিকেললৈ মানুহ ভাল হ'বলৈ যায় কিন্তু এতিয়া দুৰ্ভাগ্যজনক যে মেডিকেললৈ গ'লে মানুহ কিন্তু ভাল হৈ নাহে মানুহ আৰু লগত বেমাৰ লৈহে আহে গতিকে এইটো দুৰ্ভাগ্যজনক কথাৰ বৰ চিন্তনীয় বিষয় চ' এনেকুৱা বিভিন্ন ধৰণৰ ডক্টৰসকলে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই কৈছোঁ মোৰ কিয় হ'ল মানে যে মোৰ আৰু চুগাৰ কিয় হয় চুগাৰ হোৱাৰো মূল কাৰণ তেনেকুৱা এতিয়া মানুহ ৰাতিপুৱাৰ পৰা তোমালোকে এতিয়া ৰাতিপুৱাৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে দৌৰা খোৱাৰ ঠিক নাই বা সময়মতে আমি নাখাওঁ এই যিটো আমাৰ অনিয়মীয়া আমাৰ জীৱনৰ ৰুটিন ই আমাক আচলতে আমাৰ শৰীৰটোক বহুত ক্ষতি সাধন কৰে যিটো আমি বুজি পাওঁতে বহুত দেৰি হৈ যায় গতিকে আমি এটা বস্তুত সাৱধান হ'বই লাগিব যে পশু পক্ষীৰ পৰা আমি কিছুমান বস্তু শিকিব লাগে ধৰি লওক চৰায়ে কেতিয়াও সন্ধিয়াৰ পাছত আহাৰ গ্ৰহণ নকৰে চৰাই চিৰিকটিবিলাকে সিহঁতে সূৰ্যোদয়ৰ আগতেই খাব আৰু তাৰপিছত মাহত সোমাব আৰু সূৰ্যাস্তৰ আগতে উঠি তেওঁলোক ওলাই আহে এতিয়া আমাৰ মানুহৰ খাদ্য অভ্যাসটো কি হয় আমি ৰাতি ক'ৰবাত বিয়া হ'ল কিবা হ'ল পাৰ্টি হ'ল আমিতো ফুল পেট মাৰি আমি মাছে মঙহে খুব ভাল খাই দিওঁ যিটো নেকি আমাৰ শৰীৰৰ কাৰণে অতি ভয়ংকৰ কথা দ্বিতীয় কথা আমি প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হৈছোঁ যে প্ৰকৃতিয়ে আমি কি খাব লাগে কি খাব নালাগে আমাক নিৰ্ধাৰণ কৰি দি থৈছে আৰু সেইবিলাকৰ পৰা আমি নিজে আঁতৰি আহিছোঁ হাতী সদায় খুব বলৱান আৰু দীৰ্ঘজীৱী হয় কাৰণ তেওঁলোক নিৰামিষভোজী হাতী কিন্তু বাঘ সিংহ তেওঁলোক সদায় মাংসহাৰী সেইকাৰণে সিহঁত খঙাল সিহঁত ক্ৰোধান্বিত সিহঁত বেছি আয়ুসটো বহুত কম আৰু তেওঁলোক সেইকাৰণে বেছিদিন জীয়াও নাথাকে বা হাতীৰ সমান শক্তিশালী নহয় গতিকে প্ৰকৃতিৰ পৰা আমি শিকিবলগীয়া কথাখিনিকে যদি শিকোঁ তেতিয়াহ'লে মানুহ কিন্তু নিৰোগী হৈ থাকিব পাৰিব সুস্থ হৈ থাকিব পাৰিব আৰু এতিয়া গোটেই পৃথিৱীজুৰি যিটো বিভিন্ন ধৰণৰ যিবিলাক বেমাৰ মানে অদ্ভুত বেমাৰ যিবোৰ নেকি কিছুমান মানুহ সৃষ্ট কিছুমান আমি ক'ব নোৱাৰাকৈ আমাৰ চাৰিওফালৰ পৰা আমাক বেমাৰে চক্ৰবেহু পাতি আমাক ঘেৰি ধৰিছে তাৰ পৰা পৰিত্ৰাণৰ 1 নম্বৰ উপায় হ'ল খাদ্যাভ্যাস 2 নম্বৰ আমাৰ নিজৰ সচেতনতা 3 নম্বৰ আমাৰ পাকঘৰটো যে পাকঘৰটোক আমি অমৃত তৈয়াৰ কৰা কাৰখানালৈ আমি পৰ্যবেক্ষিত কৰিবই লাগিব গতিকে তাত জিভাখনে বিচৰা জিভাখনত আমাৰ লোভটো লাগিবই এই লোভটোক যদি দমন কৰিব নোৱাৰোঁ আৰু এই অমৃত যদি আমি বনাই খাব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু এটা পৰিয়াল কেতিয়াও নিৰোগী হৈ থাকিব নোৱাৰে আৰু পৰিয়ালটোত যদি এজন মানুহ কিবাকৈ ৰোগাক্ৰান্ত হয় গোটেই পৰিয়ালটোৰ কাৰণে বিপৰ্যয় নামি আহে গতিকে ধুমুহা অহাৰ আগতেই ঘৰটো আমি খুব মজবুতকৈ বান্ধি পেলোৱা ভাল বৰ সুন্দৰ কথা কৈছে মানে আমি এটা কথা বুজি পালোঁ যে মানুহৰ খাদ্য অভ্যাসৰ বাবে বেছিভাগ আমাৰ ৰোগ হয় বিশেষকৈ কিডনিৰ কথাটো হয় কাৰণ আপুনি ভেজ আৰু নন ভেজৰ কথা ক'লে মানে মাছ মাংসই কিডনিৰ ওপৰত প্ৰভাৱ পেলায় আৰু হাতীৰ কথাও ক'লে হাতী তৃণভোজী এটা প্ৰাণী কিন্তু হাতী দীৰ্ঘজীৱী এই পইণ্টবোৰ বৰ গুৰুত্বপূৰ্ণ পইণ্ট তাৰ ওপৰত আমি অলপ বিস্তাৰিতভাৱে আলোচনা কৰিম এতিয়া আপোনাৰ কথাখিনি মই জানিব বিচাৰিছোঁ যে আপোনাৰ ডায়েবেটিছ হ'ল ডায়েবেটিছ পাছত আপোনাৰ চকুত ইফেক্ট হ'ল তাৰপিছত আপোনাৰ কিডনিত ইফেক্ট হ'ল এতিয়া আপোনাৰ প্ৰাৰম্ভিক লক্ষণবোৰ কেনেকুৱা আছিল আপুনি ডায়েবেটিছত কিমান বছৰ ভুগিছিল ডায়েবেটিছৰ দৰৱ সময়মতে লোৱা নাছিল নে কি হৈছিল কণ্ট্ৰলত থকা নাছিল ডায়েবেটিছ কিয় কিডনিত ইফেক্ট কৰিবলৈ পালে অলপ যদি বুজাই দিয়ে আমাৰ হয় মানে কথাটো এনেকুৱা মোৰো লাইনটো আছিলে মই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছিলোঁ সাৰেগামা সুৰবাহিনী গোটেই প্ৰগ্ৰেম বহাগৰ পৰা 20 জুনলৈকে নন ষ্টপ এপ্ৰিল মে জুন 3 মাহ দিন ৰাতিয়ে দিনে নন ষ্টপ প্ৰগ্ৰেম কৰোঁ আৰু সেই প্ৰগ্ৰেমত কি হয় কিছুমান বেড অভ্যাসটো থাকেই দিনতে অকণমান শুবলৈ পাওঁ গোটেই ৰাতি ষ্টেজত গান গোৱা যায় খোৱাৰ ঠিক নাই আৰু এই মদ মাংস এইবিলাক মানে কোনো ধৰণৰ হিচাপ নোহোৱাকৈ খোৱা গৈছিলে আৰু সেইবিলাকে কি কৰিছিলে শৰীৰটোত সাংঘাতিক ধৰণে এফেক্ট কৰিছিলে তেতিয়া গম পোৱা নাছিলোঁ লাহে লাহে আৰু মোৰ এখন ভ্ৰাম্যমান থিয়েটাৰ আছিলে কাৰেংঘৰ গতিকে সেই থিয়েটাৰখনতো মানে কি হয় ডেইলি বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকে বিভিন্ন ধৰণৰ মানসিক টেনশ্যন থাকে এই টেনশ্যনবিলাকৰ কাৰণেও আচলতে চুগাৰ হয় বুলি কয় কিন্তু মই মোৰ নিজকে জগৰীয়া কৰিম যে মোৰ নিজৰ ভুলৰ বাবেহে আচলতে চুগাৰ হৈছিলে খোৱাৰ ঠিক নাই নিজক ডিচিপ্লিন ৱে এটাত মই ৰাখিব পৰা নাছিলোঁ যিটো কাৰণে মোৰ চুগাৰ হৈ গ'ল চুগাৰ হোৱাৰ পাছতো কিন্তু মোৰ ভুল হৈছিল যে মই যিটো খোৱা বোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকিব লাগে
বা মই যিটো সজাগ সচেতন হ'ব লাগে, সময়ত দৰৱ ল'ব লাগে, এই বিষয়ত মই সমূলি সচেতন নাছিলোঁ। কাৰণ ছুগাৰ হৈছে আৰু মই মোৰ নিজৰ কামত দায়িত্বত মই দৌৰি থাকোঁ, এই দিল্লী, এই মুম্বাই, এই কলিকতা, এই বিভিন্ন ধৰণৰ প্ৰজেক্ট, বিভিন্ন ধৰণৰ কিবা কিবি দৌৰি থাকোঁ, আৰু য'তে ত'তে যিটো খোৱা বোৱা হয়, যিটোৱে নেকি মোৰ ছুগাৰটো লাহে লাহে বৃদ্ধি হ'ল। তাৰপাছত দেখিলোঁ যে মোৰ ভৰি ফুলিবলৈ আৰম্ভ কৰিলে, চকু গুৰি ফুলিবলৈ আৰম্ভ কৰিলে, মুখ ফুলিবলৈ অলপ আৰম্ভ কৰিলে। তেতিয়া মই ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ক'লে যে আপোনাৰ ক্ৰিয়েটিনিন বাঢ়িছে, আপুনি এইটো ইমিডিয়েট ব্যৱস্থা লওক। তেতিয়াহে মই গম পালোঁ যে মোৰ কিডনিত লাহে লাহে এফেক্ট কৰিছে। তেতিয়া মই চেন্নাইত গৈ চিকিৎসা আৰম্ভ কৰিছিলোঁ। প্ৰাথমিক লেভেল আছিল, প্ৰাথমিক লেভেল আছিল। কিমান বাঢ়িছিল তেতিয়া ক্ৰিয়েটিনিন? তেতিয়া ক্ৰিয়েটিনিন 3 মান হৈছিলে মোৰ। 3 হৈছিলে। তাৰপিছত তেতিয়া ডক্টৰৰ তাত চিকিৎসা কৰিলত মই আকৌ ধুনীয়াকৈ মোৰ কণ্ট্ৰলত আহিলে। অহাৰ পিছত মই আকৌ সেই মোৰ একে ৰুটিন আৰম্ভ হ'ল। হোৱাৰ কাৰণে লাহে লাহে কি হ'ল, মানে হঠাৎ মই এবাৰ অসুস্থ হৈ পৰিলোঁ, পৰি দিছপুৰ হস্পিটেলত ভৰ্তি হ'লোঁ। দিছপুৰ হস্পিটেলত অকণমান কিবা ৰং ট্ৰিটমেণ্ট হ'ল। তাৰপিছত মই লগালগ সেইখন হস্পিটেল ত্যাগ কৰি পেলাই মই আমাৰ যোৰাপাটত যে আছে এখন কিবা নৰ্থ ইষ্ট হেল্থ চিটি তাত গ'লোঁ, খানাপাৰা। তাত গৈ পেলাই ICUত মই 6-7 দিনমান থাকিলোঁ। তেওঁলোকৰ তাত অদ্ভুত ধৰণে মোক চিকিৎসা কৰি থাকোঁতেই ডেইলি ক্ৰিয়েটিনিন বাঢ়িবলৈ ল'লে। আজি যদি 3, কালিলৈ 4, পৰহিলৈ 5, নেক্সট দিনা 6। মই নিজে হতভম্ব হ'লোঁ। আৰু তেতিয়া ক্ৰিয়েটিনিন কি, কিয় বাঢ়ে, কি কথা কি বতৰা আমিওতো সিমান জনা নাছিলোঁ, বা ডাক্তৰে আমাক খুব ফ্ৰেংকলি কথাবিলাক আমাক বুজাই নিদিয়ে। গতিকে পাছত মই ডাক্তৰৰ লগত কথা পাতি যে মোক আপোনালোকে ইয়াৰ পৰা ট্ৰান্সফাৰ দিয়ক বুলি ক'লোঁ। আৰু ডক্তৰৰ পৰা অকণমান জোৰ জবৰদস্তিয়ে তাৰ পৰা ওলাই মই চিধা তেওঁলোকে মোক এইমছলৈ লিখি দিলে দিল্লী। মই দিল্লীত গুচি গ'লোঁ। দিল্লীত গৈ তাত চিকিৎসা কৰিলোঁ। কৰাৰ পিছত তেওঁলোকে মোক অলপ দৰৱ জাতি দি পঠিয়াই দিলে। দিয়াৰ পিছত মই অকণমান সুস্থ হ'লোঁ। তাৰ পাছত আকৌ হঠাৎ মই অকণমান অসুস্থ হ'লোঁ। সেইবাৰ মই চেন্নাই পালোঁগৈ। চেন্নাইত তেতিয়া ডাক্তৰে ক'লে যে আপোনাৰ এতিয়া এবাৰ ডায়েলিচিছ কৰি দিলে আপোনাৰ ভাল হ'ব, কাৰণ বহুত বেছিকৈ এফেক্ট হৈছে। তেতিয়া ক্ৰিয়েটিনিনটো কিমান আছিল? ক্ৰিয়েটিনিন তেতিয়া 6-7 মান হ'ল। 7 মান তেতিয়া 7 মান হ'ল। তেতিয়া মই ডাক্তৰক মই তেতিয়া ডায়েলিচিছ কি বস্তু, মই ভাবিলোঁ যে ডায়েলিচিছ কৰি দিলে চাগে ভাল হ'ব। সেইবিলাক একো আইডিয়া নাছিলে মোৰ। গতিকে মই ক'লোঁ যে যদি ডায়েলিচিছ কৰি দিলে যদি ভাল হয় বা মই অলপ ভাল পাওঁ, তাহলে কৰি দিয়ক। তেওঁলোকে মোৰ এই ডিঙিত এইফালে কিবা ফুটা কৰি পেলাই মোক প্ৰথম ডায়েলিচিছটো আৰম্ভ কৰি দিলে। সেই যে আৰম্ভ কৰিলে, তাৰ পাছৰ পৰাহে মই এই চক্ৰবেহুটোত সোমাই গ'লোঁ, যে তাৰপিছত ডায়েলিচিছ কৰিলে যে কৰিয়ে থাকিব লাগিব, এই ভয়ংকৰ যিটো প্ৰক্ৰিয়া মই সোমাই গ'লোঁ। সোমাই তাৰ পাছতহে মই অনুভৱ কৰিছোঁ যে মই যদি অকণমান সজাগ সচেতন হ'লোহেঁতেন, তেতিয়াহ'লে মই হয়তো কিডনি দুটা হেৰুৱাব লগা নহ'লহেঁতেন। এইটো মানে নিজৰ ভুলৰ কাৰণে আপোনাৰ আমাৰ নিজৰ ভুলৰ কাৰণে। মানে চাওক, ক্ৰিয়েটিনিনটো বাঢ়ি গ'ল, তাৰপিছত ডায়েলিচিছ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। এতিয়া আপুনি নিজেই কৈছে যে ডায়েলিচিছ এতিয়া যদি আপুনি নকৰে, তেনেহ'লে আপুনি হয়তো ছাৰ্ভাইভ কৰিব নোৱাৰিব। সেইটো সত্য কথা, আমি মানি চলিব লাগিব। কাৰণ মোৰ দেউতাও বৰ্তমান ডায়েলিচিছ কৰি আছোঁ মই, সেইকাৰণে সেই কথাখিনিও মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। সেইকাৰণে কথাবোৰ আপোনালোকৰ সন্মুখত আমি আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মূল কথাটো হৈছে, ডায়েলিচিছ কৰিবলৈ সপ্তাহত এতিয়া কিমান দিন কৰিব লগা হয়, প্ৰথমে কিমান দিন কৰিব লগা হৈছিল, আৰু এতিয়া লাইফ লং কৰিয়ে থাকিব লাগিব। ই কেনে এটা প্ৰক্ৰিয়া, ই ভয়ংকৰ প্ৰক্ৰিয়া নেকি বাৰু? ডায়েলিচিছ কৰিলে কিবা বিষ বেদনা হয় নেকি? মই জনাততো নহয়, কিন্তু আমাৰ দৰ্শকসকলৰ বাবে যদি এবাৰ বুজাই দিয়ে। মানে এইটো এটা ভয়ংকৰ প্ৰক্ৰিয়াই। চাইন্সটো হ'ল এইটো এনেকুৱাই, মই এতিয়ালৈকে যিখিনি বুজি পালোঁ, যে আমাৰ যিটো কিডনীয়ে যিটো কাম কৰে, সেই কিডনীৰ কামটো এতিয়া মেচিনে কৰি দিয়ে আমাক। মানে আৰ্টিফিচিয়েল কিডনী বুলি ক'ব পাৰি মেচিনটো। মানে ভগৱানৰ কিডনী দুটা বেয়া হৈ গ'ল, এতিয়া মানুহে সৃষ্টি কৰা কিডনীয়ে কামটো কৰি আছে। গতিকে মূল বুজিবলৈ হ'লে তেনেকৈ বুজি পাব লাগিব। কিন্তু এই যিটো আমাৰ প্ৰক্ৰিয়া, যে ডেইলি আমাৰ ব্লাডটো ছাপ'জ মেচিনত গুচি যায়, মেচিনত ডাইলেজাৰ থাকে, সেই ডাইলেজাৰত ব্লাডটো চেকে, বেয়া বস্তুখিনি তাৰ পৰা উলিয়াই দিয়ে, আকৌ ব্লাডটো বডিত আমাক সোমোৱাই দিয়া যায়। এই যিটো মানে কৰা গৈ থাকে, কিছুমান মানুহেতো সপ্তাহত 3 দিন ল'ব লাগে, কিছুমানে 2 দিন ল'বই লাগে, নহ'লে উপায় নাথাকে। কাৰণ আমি মেক্সিমাম কিডনী পেচেণ্টবিলাকৰে পাচাব নহয়। গতিকে আমি যিটো পানী খাওঁ, পানীটোতো ওলাবলৈ কোনো ৰাস্তা নাই। গতিকে সেইকাৰণে এই তেনেকুৱা মুহূৰ্তত মানুহজনে এই যিখিনি বেয়া বস্তু আমাৰ বডিত জমা হৈ থাকে, সেই বেয়া বস্তুখিনিক উলিয়াবৰ কাৰণে আমি এই ডায়েলিচিছটোৰ আমি সহায় ল'বলগীয়া হয়। চ' 2বাৰ বা 3বাৰ সপ্তাহটোত কৰি দিলে মানুহজন হেল্থি হৈ থাকে বুলি কয়। কিন্তু এই প্ৰক্ৰিয়াটো কৰোঁতে মানুহজনৰ বহুত ব্লাড নষ্ট হয়, বা কিছুমান পাৰ্শ্বক্ৰিয়া হয়, হেপাটাইটিছ B হ'ব পাৰে, হেপাটাইটিছ C হ'ব পাৰে, যদিহে মেচিনটো মানে মেচিনৰো কিছুমান কথা আছে, তাৰ যিটো ছেটিং,
যিজন মানে আমাৰ যিজন টেকনিচিয়ানজনে যদি ছেটিংটো খুব সুন্দৰকৈ বা শুদ্ধকৈ যদি নকৰে তেতিয়াহ'লে মানুহজনৰ ৰিয়েকশ্যন হ'ব পাৰে। ছাপ'জ মানুহজনৰ ওজন বাঢ়িলে 3 কেজি, মোৰ ড্ৰাই ৱেইটটো হ'ল ছাপ'জ 63 কেজি, মোৰ ৱেইট মই সদায় মেইনটেইন কৰোঁ। দুদিনৰ মূৰত মোৰ 65 কেজি হ'ল, অৰ্থাৎ 2 কেজি বাঢ়ি গ'ল। মানে পানী খালোঁ, কিবা হ'লোঁ, এইবিলাক ওলাব নোৱাৰে কাৰণে মোৰ ৱেইটটো বাঢ়ি গ'ল। এই 2 কেজিটো মই উলিয়াবলৈ যাওঁতে হেৰিয়াক কৈ দিব লাগে যে মোক আপুনি কমপ্লিট 2 কেজিটো উলিয়াই নিদিব, অন্ততঃ 1 কেজি 900 গ্ৰাম বা 950 গ্ৰাম উলিয়াওক। সম্পূৰ্ণ উলিয়াই দিলেও কেতিয়াবা কিছুমানৰ অসুবিধা আহিব পাৰে, চুগাৰ কমি আহিব পাৰে, প্ৰেছাৰ বাঢ়ি যাব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। 2 নম্বৰ চাব লাগে যে ক্লিননেছ, যে হেৰিটো কৰাৰ পিছত, ডায়েলিচিছটো কৰাৰ পিছত তাত আমাৰ মেচিনে ডিটেক্ট কৰি দিয়ে যে ব্লাডটো কিমান পৰিমাণৰ ক্লিন হৈছে। 100ৰ ওপৰত হ'লে এইটো সুবিধা হয়। 3 নম্বৰ হৈছে পাম্প স্পীড, যে পাম্প স্পীডটো, ব্লাডটো ওলাই যোৱাৰ যিটো স্পীডটো, যে মানুহজনৰ দেহৰ পৰা এটা গতিত ব্লাডটো ওলাই যাব লাগে, তাৰ সেই গতিটোৰ যদি খেলি মেলি হ'বলৈ হয় তেতিয়াও মানুহজনৰ কিছুমান চিৰিয়াছনেছ আহি যাব পাৰে। এই আৰু বহুত তেনেকুৱা কিছুমান টেকনিকেল আনুষংগিক কথা আছে যিবোৰ নেকি টেকনিচিয়ানজন এক্সপাৰ্ট নহ'লে মানে ৰোগীৰ কিছুমান ভয়ংকৰ চিটুৱেশ্যন হ'ব পাৰে। গতিকে সেইটোত সাৱধান হ'ব লাগে। আৰু এই যিটো ডায়েলিচিছ প্ৰক্ৰিয়া, ই আচলতে সমাধানৰ সূত্ৰ নহয়। এইটো বৰ আশা কৰিব নোৱাৰি যে ই মানুহক দীৰ্ঘদিন ধৰি পেলাই কিন্তু কিছুমান এনেকুৱা মানুহো আছে 30 বছৰ 35 বছৰ ডায়েলিচিছ কৰিও জীয়াই আছে। কিন্তু তাৰ কাৰণে প্ৰপাৰ ডায়েলিচিছটো লাগিব, 1 নম্বৰ কথা। প্ৰপাৰ মেচিন লাগিব। আৰু অপ্ৰিয় সত্য, আমাৰ ইয়াত অসমত যিবোৰ মেচিন ব্যৱহাৰ হৈ আছে চব মেচিনবিলাকেই 20 বছৰ আগৰ পুৰণিকলীয়া মেচিন। গতিকে তাত এতিয়া অত্যাধুনিক টেকন'লজি নাই। 2 নম্বৰ, যিবোৰ টেকনিচিয়ানে কামবোৰ কৰি আছে এই টেকনিচিয়ানৰ বেছিভাগেই বৰ সুদক্ষ বুলি ক'ব নোৱাৰি, এনেকুৱা কিছুমান প্ৰব্লেম আছে। কিন্তু যদিহে ভাল মেচিনো হয়, যদিহে সকলো ধৰণৰ অত্যাধুনিক সুবিধা হয়, যদিহে ধুনীয়া টেকনিচিয়ান হয়, এক্সপাৰ্ট, তেতিয়াহ'লে এজন মানুহক কিন্তু 30-40 বছৰ তেখেতক খুব ধুনীয়াকৈ ডায়েলিচিছ কৰিও কিন্তু জীয়াই ৰাখিব পাৰে। কিন্তু আমাৰ ইয়াত কি হৈছে, মানে নেগলিজেঞ্চ বহুত হয়। আপোনাৰ ৰোগীজনক যিখিনি আচলতে মৰম স্নেহেৰে যেনেদৰে কিবা কৰিব লাগে সেইখিনি ৰোগীজনে নাপায়। বা অসমৰ জেগাই যিবিলাক ডায়েলিচিছ চেণ্টাৰ আছে তাত সাংঘাতিক বেপাৰ চলিছে। বেপাৰটো এনেকুৱা ধৰণৰ যে যিডাল ডায়েলিজাৰ ব্যৱহাৰ কৰা হয়, এই ডায়েলিজাৰ মেক্সিমাম চাইনাৰ পৰা অহা কিছুমান ডায়েলিজাৰ ইয়াত ভৰ্তি হৈ আছে, একদম সস্তীয়া, যিবোৰ 1 টাইম ইউজ কৰি পেলাই দিব লাগে। আমাৰ ইয়াত কিন্তু 5 টাইম 6 টাইমছলৈকে ইউজ কৰি দিয়া যায়। এডাল ডায়েলিজাৰে বহুত টাইম ইউজ কৰে। এডাল ডায়েলিজাৰ 5 বাৰলৈকে ইউজ কৰে, যিটো নেকি হ'ব নালাগে একচুৱেলি। গতিকে সেইটো এটা বিপদজনক কথা। গতিকে আৰু মানুহজনে এডাল ডায়েলিজাৰ নিজাকৈ কিনি পেলাই দি থাকিবলৈ মানুহজনৰ পইচা পাতিৰ অসুবিধা হয়, অৰ্থনৈতিক সংকটত পৰি যায়। বা এটা হিমগ্ল'বিন বেজি ল'বলৈ তেওঁক যিখিনি খৰচা পাতি লাগে সেইখিনি তেওঁ ল'ব নোৱাৰে। গতিকে তেনেকুৱা কিছুমান কথা আছে যিটো কাৰণে বহুত ৰোগী মৃত্যুমুখত পৰে। এইটো বৰ মানে অপ্ৰিয় সত্য বুলি কৈছোঁ আমি ইয়াত, মানে ই বাস্তৱ এটা কথা আৰু সেইটো হৈ আছে আমাৰ ইয়াত। আৰু আজিকালি এটা বস্তু মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে ডায়েলিচিছ কৰিলে আপুনি ক'লে প্ৰথমে ডিঙি দি ফুটা আপোনাক কৰিলে, তাৰপিছত ডাক্তৰে প্ৰায়ে কয়, অৱশ্যে মই প্ৰতিজন ডক্তৰকে পাইছোঁ যে তেওঁলোকে ফিষ্টুলা বনাই লোৱা কথা কয়, ফিষ্টুলা বনাই লোৱা কথা কয়, হাতত বনাই ল'ব লাগে। সেই ফিষ্টুলাটো যদি কোনোবা লোকে ডায়েলিচিছ কৰিব লগা হয় আগতীয়াকৈ বনাই থ'লে সুবিধা হয় ন? সুবিধা হয়। ফেষ্টুলাটো মানে কি, আমাক ইয়াত ধৰক ফেষ্টুলা বনাই দিছে, ইয়াত দুডাল শিৰ খুব সম্ভৱ কাটি পেলাই এডাল কৰি দিয়ে। এডাল কৰি দিলে ব্লাড চাৰ্কুলেশ্যনটো খুব স্পীডত হয়। ইয়াত এতিয়া তুমি চুই চালে গম পাবা একদম চিং মাৰি আছে, অৰ্থাৎ ব্লাড চাৰ্কুলেশ্যন বিৰাট স্পীডত হয়। এই যিটো পাম্প স্পীডত যে ব্লাডটো ওলাই যায় মেচিনলৈ, এই ফেষ্টুলাটো থাকিলে সেইটো স্পীডত ব্লাডটো ওলাই যোৱাত সুবিধা হয়। তেতিয়াহ'লে মানুহজনৰ বহুত হেল্প হয়। আৰু দুডাল ইয়াত এনেকুৱা ধৰণৰ দুডাল আপোনাৰ সংযোগ কৰা হয় নলী, যি দুডাল দি এডাল দি তেজটো যায় মেচিনটোলৈ আৰু এডাল দি তেজটো পৰিশোধন হৈ পেলাই আকৌ উভতি আহে। এইফালে এটা ভৰাই ইনজেকশ্যন, এইফালে এডাল ভৰাই, এইডালেদি ওলাই গৈ থাকিব আৰু এইফালে সোমাই থাকিব। মানে
কিডনি কামটো সেইটোৱে কৰি থাকে সেইটোৱে কৰি থাকে আৰু যদি ডায়ালিচিছ কোনোবাই যদি নকৰে যদি হয়। ডায়ালিচিছ কৰিবলগীয়া হৈ গ'ল তেওঁ ক্ৰিয়েটিনিন 7 8 9 10 হৈ আছে উম। আৰু যদি নকৰে তেনেহ'লে তেওঁৰ শৰীৰৰ সেই ভাৰসাম্যটো ৰক্ষা নহ'ব নোৱাৰিব মানে তেওঁ তেতিয়া কি হ'ব উশাহ নিশাহ ল'ব নোৱাৰিব গোটেই বেয়া বস্তুখিনি বডিত যেতিয়া থাকিব তেওঁ খোজকাঢ়িব নোৱাৰিব উশাহ ল'ব নোৱাৰিব হাওঁফাওঁৰ প্ৰব্লেম আহি যাব হাৰ্ট প্ৰব্লেম আহিব সেই প্ৰব্লেমখিনি আহি যাব লগালগ তেওঁ যদি ডায়ালিচিছটো কৰি নিদিয়ে এইটো এটা ভয়ংকৰ কথা মানে গোটেই দূষিত পদাৰ্থবোৰ শৰীৰত বৃদ্ধি পায় তেওঁৰ অৱস্থা বেয়া কৰিব হয়তো মানুহজনৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে এতিয়া আমি আপোনাৰ গোটেইখিনি অভিজ্ঞতা গম পালোঁ যে আপুনি চুগাৰ পেচেণ্ট আছিল আপুনি নিজৰ কিছু অমনোযোগিতাৰ ফলত নিজে গুৰুত্ব নোলোৱাৰ ফলত আপোনাৰ ক্ৰিয়েটিনিন লেভেলটো বহুত বাঢ়ি গ'ল তাৰপিছত আপুনি এতিয়া ডায়ালিচিছ কৰি আছে সপ্তাহত কিমান দিনকৈ কৰে আপুনি মই 2 দিন কৰোঁ আপুনি 2 দিন কৰে মেক্সিমাম পেচেণ্টত মই 2 দিনেই দেখা পাওঁ কিছুমানেহে 3 দিন কৰিব লগা হয় আৰু আজি কিমান বছৰ পৰা কৰি আছে আপুনি মোৰ এতিয়া মোটামুটি 2.5 বছৰ হ'ব এতিয়া 2.5 বছৰ এতিয়া আমাৰ আপুনি আৰম্ভতেই ক'লে যে আমি কেনেধৰণে কিডনি দুটাক ৰক্ষা কৰিব পাৰোঁ আমাৰ যিসকলে চাই আছে এই ভিডিঅ'টো তেওঁলোকৰ বাবে আপুনি কি ক'ব বিচাৰিব যে কোনোবা লোকে যদি চুগাৰত আক্ৰান্ত হৈ আছে ডায়েবেটিছত আক্ৰান্ত হৈ আছে বা হাৰ্টৰ পেচেণ্ট বা আন কেতবোৰ আনুষংগিক সমস্যা আছে লিভাৰৰ প্ৰব্লেম আছে তেওঁলোকে কিডনি দুটা কেনেধৰণে ৰক্ষা কৰিব ক্ৰিয়েটিনিন লেভেলটো নবঢ়োৱাকৈ ৰাখিব পাৰিব এতিয়া মই ভাৰতবৰ্ষৰ সকলো দামী হস্পিটেললৈ গ'লোঁ ইয়াৰ বিকল্প ৰাস্তা বিচাৰি যে পৰিত্ৰাণৰ কিবা উপায় আছে নেকি ভাৰতবৰ্ষৰ মুম্বাই কেলকাতা দিল্লী হায়দৰাবাদ যিমান আছে মুঠতে লাষ্টত গৈ মই পাঞ্জাৱৰ হিমছ বুলি এখন হস্পিটেল পালোঁ আৰু সেই হিমছৰ যিখিনি শৰীৰ ৰক্ষাৰ যিখিনি টিপছ সেইখিনি মোৰ মনঃপূত হ'ল আৰু মই অসমবাসী ৰাইজকো সেইটোৱে আহ্বান কৰিম যে আপোনালোকে ৰোগ যাতে শৰীৰত আহিবই নোৱাৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব লাগিব আৰু তাৰ কাৰণে মূল কথাটোৱে হৈছে যে DIP মানে ডিচিপ্লিন এণ্ড ইণ্টেলিজেঞ্চ পিপুল ডায়েট DIP ডায়েট আপোনালোকে ফ'ল' কৰিব লাগিব সেই DIP ডায়েট মতে আপোনালোকে প্ৰথম কথা 12টা বজাৰ আগত কোনো ধৰণৰ এইবোৰ ব্ৰেকফাষ্ট আমি যিবোৰ খাওঁ সেইবোৰ নচলিব আপোনালোকে 4 বিধ বা 5 বিধ কিবা ফল মূল এই বতৰৰ উপযোগী ফল মূল আপোনালোকে ল'ব মানে পুৱা 12টাৰ আগত কিন্তু দেই যে তোমাৰ যদি ওজনটো যদি সাপোজ 60 কেজি তেতিয়াহ'লে তুমি 600 গ্ৰাম ফ্ৰুটছ ল'ব লাগিব যিকোনো ফ্ৰুটছ কল ল'ব পৰা আপেল ল'ব পৰা আঙুৰ ল'ব পৰা যিকোনো ফ্ৰুটছ 600 গ্ৰাম ফ্ৰুটছ তুমি ল'লা সেইখিনি খালা 12টাৰ পৰা ঠিক 1টা বজাৰ ভিতৰত 2খন প্লেট ল'ব লাগিব এখন প্লেটত কেঁচা চালাড তিয়ঁহ গাজৰ কিবা কিবি তাত সেইখিনি থাকিব আৰু সেইখিনি খোৱাৰ পিছত যদিহে পেটটো নভৰে পেটটো সাধাৰণ নভৰে বাৰু আমি অলপমান চাউল পাৰিলে নিৰামিষ হ'লে ভাল অলপমান দাইল বা এনেকুৱা চব্জি তব্জি লৈ আমি অলপমান খাব লাগিল তাৰ পাছত আবেলি সময় সূৰ্য ডুব যোৱাৰ আগত আমি অলপমান কাবেলি বুট বা মগু হওক কিবা হওক অলপমান বইল কৰি পেলাই বাতি এটা ধৰক 1 বাতি কম পৰিমাণৰ আমি খাব লাগিব তেনেকৈ তুমিও আজিৰ পৰা তুমি 10 দিন প্ৰেক্টিছ কৰি চোৱা প্ৰথম কথা তোমাৰ বডিৰ যিকোনো কেঞ্চাৰ পৰ্যন্ত ভাল হৈ যায় তেলেচোন আমি গুৰু আহাৰ একো খুৱাই নহ'ব গুৰু আহাৰ খাব নালাগে নহয় আমি গুৰু আহাৰ মানে গোটেই তুমি আমি মানুহ হ'লো আমি প্ৰকৃতি তুমি যদি ভিতৰলৈ সোমাই যোৱা দেখিবা যে আমি মানুহ হ'লো প্ৰকৃতিৰ আমি অংগ কি খাব লাগিব প্ৰকৃতিয়ে আমাক নিৰ্ধাৰণ কৰি থৈছে এই যে আমি মাছ খাইছোঁ মাংস খাইছোঁ কিবা খাইছোঁ এইবিলাকতো আমাৰ শৰীৰে বিচৰা বস্তু নহয় গতিকে আমিতো আননেচাৰেল বস্তু খাই আছোঁ খোৱাৰ কাৰণে আমাৰ শৰীৰটোৱে আচলতে ইমবেলেঞ্চ হৈ গুচি যায় কিছুমান মানুহক এইটো ডায়েট লাগে সাপোজ তেওঁ যদি বডি বিল্ডাৰ হয় সাপোজ তেখেতক প্ৰটিনৰ কাৰণে এই মুৰ্গী খাইছে বা কিবা খাইছে এইবিলাক তেখেতে সেইমতে তেওঁ কষ্ট কৰিছে কিন্তু তোমাৰ ক্ষেত্ৰত তুমি এটা সাংবাদিকতা কৰা তুমি ৰাতিপুৱা শুই উঠিয়ে তুমি কাহিনী ভৰিটো মাটিত নেপেলোৱা মাটিৰ লগত আমাৰ সংস্পৰ্শ নাই তাৰপিছত তুমি দিনৰ দিনটো তুমি মানসিক কষ্টটোহে কৰিছা শাৰীৰিক শক্তি আমাৰ কষ্টটো একেবাৰে নহয় গতিকে আমাৰ কাৰণে এনেকুৱা বস্তু আমি খাব লাগে যিটো আমাৰ সহজে ডাইজেষ্ট হয় বডিটোৱে একচেপ্ট কৰে সেই ডাইজেষ্ট চিষ্টেম হোৱা বস্তুখিনি যদি আমি খাব পাৰোঁ তেতিয়াহ'লে যেতিয়া বডিটো ধুনীয়াকৈ ডাইজেষ্ট হৈ থাকিব তেতিয়াহ'লে বডিটোত বেমাৰে তোমাক চান্স ল'বই নোৱাৰে আমাৰ বেমাৰ কিয় হৈছে চুগাৰ কিয় হৈছে থাইৰয়ড কিয় হৈছে মানে কঁকালৰ বিষ কিয় হৈছে কিবা কিয় হৈছে এই গোটেই বস্তুবিলাকৰ মূল কাৰণটো হৈছে যে আমি নিজে আমাৰ নিজৰ ভুলৰ কাৰণে এতিয়া আমাৰ তুমি চোৱা যিবোৰ সৰু সৰু আমাৰ ল'ৰা ছোৱালী ৰাতিপুৱা 6টাতে সিহঁত উঠে উঠি মুখে গালে কিবা এটা ভাত কেইটামান জোৰ জবজ খালে
সেইভাগে চিধা স্কুল গুচি গ'ল স্কুল গৈ পেলাই সিহঁতে স্কুলত ক্লাছ কৰিলে মাকে টিফিন এটা দি পেলাই তাত কিবা ৰুটি এখন দিলে বা পুৰি দিলে বা কিবা এটা দিলে তাহাঁতি এইবোৰ বৰকৈ খাবলৈ মন নকৰে তাৰ পৰা আহি পেলাই ঘৰত সাধাৰণ কিবা এটা খালেহি ভোক নালাগে সিহঁতৰ এই এনেকৈ সিহঁত ডাঙৰ হৈছে হৈ লাষ্টত সিহঁতৰ দেখিবা গেছৰ প্ৰব্লেম হ'ব পেটত তাহাঁতৰ বিভিন্ন ধৰণৰ ৰোগে সিহঁতক আক্ৰমণ কৰিব সিহঁত দেখিবা পঢ়ি শুনি বহুত ডাঙৰ চাৰ্টিফিকেট পাইছে কিন্তু শৰীৰটো ৰোগমুক্ত নহয় গতিকে আমি এই যিটো DIP ডায়েট যদি ফ'ল' কৰিব পাৰোঁ তুমি নেটত চাবা ই আমাক বহুত বেমাৰৰ পৰা পৰিত্ৰাণ দিব আৰু এই কিডনি সুস্থ কৰি ৰাখিবলৈ হ'লেও প্ৰথম কথা পানীটো আমি খাব লাগিব পানীটোৱে মেইন বস্তু আমাৰ পানীটো খুব ভাল পানী খাব লাগে ৰাতিপুৱা শুই উঠি অন্ততঃ কুহুমীয়া পানী তুমি 2 গ্লাছ আমি এতিয়া খাব নোৱাৰো পানী বৰ বেয়া লাগে লোকক পানী খোৱা দেখিলে ডায়ালিসিস কৰি আছে যেটো বা কিডনি এবাৰ কিডনি ফেল হোৱাৰ পিছত পানী খোৱাটো বাধ্যতামূলক আহি পৰে নোৱাৰে খাব নোৱাৰে খালে মানে বডিৰ পৰা ওলাব নোৱাৰে যে জমা হৈ যায় গতিকে জমা হৈ যোৱাৰ লগে লগে উশাহ ল'বলৈ প্ৰব্লেম হয় সেইকাৰণে পানীটো খাব নোৱাৰে মানুহে বিৰাট যন্ত্ৰণা চ' যাৰ ভাল হৈ আছে তেওঁ কিন্তু পানীটো খুব খাব লাগে যাতে কিডনিটোৱে ধুনীয়াকৈ হেৰি পাই থাকে গতিকে মই সেইটোৱে অনুৰোধ কৰিম যে অসমবাসী ৰাইজে সাৱধান হওক সজাগ হওক আৰু বেমাৰটো ডাক্তৰবিলাক এতিয়া সন্ত্ৰাসবাদী বুলি মই কৈছোঁ তেওঁলোকে নাৰ্ছিং হোম হওক হস্পিটেল হওক চবতে টকা ঘটিবৰ কাৰণেই এখন জাল পাতি ৰৈ আছে আপোনাৰ ঘৰত কি পইচা আছে নাই আপুনি কি মাটি বেছি আনিছে সোণ গহনা বেছি আনিছে সেইবোৰ তেওঁলোকৰ মতলব নাই তেওঁলোকে বিলখন বনাই দিব আপুনি বিল দিবই লাগিব তেওঁলোকে পঢ়াৰ নামত বহুত কষ্ট কৰে বহুত সময় শেষ কৰে তাৰ পাছত ভাবে কি আমি টকাখিনি উঠাই লওঁ আৰু মোৰ ধাৰণা সেইটোৱেই কাৰণ তেওঁলোকে পঢ়াৰ নামত বহুত বছৰ খেদাই দিয়ে MBBSৰ নামত তাৰপিছত স্পেচিয়েলাইজ কোৰ্চৰ নামত বা আন কেতবোৰ নামত হয়তো তাৰ বাবে হয়তো তেওঁলোকে আৰু সেইখিনি মানৱতা পাহৰিও যায় চাগে একাংশই সকলোৱে নহয় তেওঁলোকক মানে তেওঁলোক বাধ্য কৰে যে এখন হস্পিটেলত তেওঁ 5 লাখ টকা দৰমহা দি লৈ যায় সাপোজ চ' 5 লাখ টকাটোতো ডাক্তৰ মালিকে তেওঁক হেৰি দিব লাগিব কি কয় চেলাৰী দিব লাগিব চ' 5 লাখ টকা তেওঁ 10 লাখ টকা উলিয়াই দিলেহে তেওঁক 5 লাখ দিব মানে সকলো ব্যৱসায় গতিকে 10 লাখ উলিয়াবলৈ হ'লে তেওঁ ক'বই লাগিব যে ইমানবোৰ মেচিন আনি থৈছোঁ এইখিনি টেষ্ট কৰিবলৈ তুমি লিখি দিয়া হকনক বাদ দিয়া বাকী তুমি বোলে এইখিনি ব্লাড টেষ্ট দিয়া এইখিনি আমুক টেষ্ট দিয়া সেইখিনি অদৰকাৰী হ'লেও এইখিনি কৰিবলৈ দিবই মানে মালিক পক্ষই মানে সেইটো ব্যৱসায় হৈ পৰিছে সেইটো আমাৰ বাবে বেয়া আছে সাংঘাতিক ব্যৱসায় এইটো এতিয়া মানুহৰ স্বাস্থ্যৰ নামত ব্যৱসায় যেটো আমাৰ ভাৰতত হৈ আছে আৰু ভাৰতত সেইটো চাগে ৰোধো কৰিব নোৱাৰিব মেডিচিন 95% মেডিচিনেই নকল আৰু ভুৱা আচৰিত খাবা তুমি যে যিটো অৰিজিন মেডিচিন কোম্পানী তুমি ধৰা আমি আগতে আমাৰ তোমাৰ জ্বৰ হ'লে তুমি লেমুলাইট খাইছিলা বা এলচিপ্ৰ 500 খাইছিলা এনেকুৱা কিছুমান টেবলেট আছিলে এতিয়া এই টেবলেটবিলাকৰ সম্পূৰ্ণ ডুপ্লিকেট ওলাই গৈছে ওলাই যোৱাৰ লগে লগে তুমি অৰিজিন টেবলেটটো খাবলৈ নোপোৱা গতিকে ডুপ্লিকেট মানে মেডিচিনে গোটেই বজাৰখন দখল কৰি পেলাইছে যিটোৱে মানে আমাৰ শৰীৰত বিৰাট ক্ষতি কৰিছে বহুত ডাঙৰ ক্ষতি কৰিছে এইটো মেডিচিনৰ দামো যিমান বাঢ়িছে মাজতে 2 এপত মেডিচিনৰ দাম কমাই বাকি চৰকাৰেতো একো নকৰিলে ওভাৰঅল মেডিচিনৰ দাম বহুত বেছি আৰু এতিয়া সেই বেপাৰটো আমাৰ বাবে দুৰ্ভাগ্যজনক আমি ভাৰতবাসী এইকাৰণে কেতিয়াবা দুখ লাগে এই ভাৰতত থাকি যে ভাৰতত চিকিৎসাৰ নামত যে ব্যৱসায় চলি আছে সেইটো বেয়া শিক্ষাৰ নামত ব্যৱসায় চলি আছে চিকিৎসাৰ নামত ব্যৱসায় চলি আছে আইনৰ নামত ব্যৱসায় চলি আছে সেইবোৰ আমাৰ বাবে দুৰ্ভাগ্য এই পৰিস্থিতিৰ পৰা আমি হয়তো সহজে মুক্ত নহম কিন্তু আপোনালোকে এটা কাম কৰি আছে মই সেইটো পৰৱৰ্তী এপিসোডত আনিম আপোনালোকেও সমাজৰ বাবে কিছু কাম কৰি আছে আপুনি নিজেই কিডনি পেচেণ্ট হৈ বহু মানুহক পৰাপক্ষত যদি সম্ভৱ হয় বিনামূলীয়াকৈ দিবলৈ চেষ্টা কৰি আছে ডায়ালিসিসটো সেইখিনি আমি পৰৱৰ্তী এপিসোডত আনিব লাগিব আপোনাৰ চেণ্টাৰতো আমি যাম অলপ চমু আভাস এটা যদি দি দিয়ে মই মানে এই গোটেই দেজা দেখিলোঁ যে ৰোগীবিলাকে এবাৰ ডায়ালিসিস কৰিলে 4,000 5,000 6,000 টকা খৰচ হয় ক'ৰবাত 8,000 পৰ্যন্ত লয় গতিকে যদি এজন ৰোগীয়ে দুবাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে 5,000 হ'লেও 10,000 টকা তেওঁ এসপ্তাহত গুচি যায় তেতিয়াহ'লে 4 সপ্তাহত 40,000 টকা গতিকে ক'ৰ পৰা তেওঁ ব্যয় কৰিব গতিকে মই সেই গোটেই বিষয়টোত চিন্তা কৰিলোঁ কৰি মই নিজে নৰ্থ ইষ্ট কিডনি কেয়াৰ ফাউণ্ডেশ্যন বুলি এটা ফাউণ্ডেশ্যন বনালোঁ বনাই মই ট্ৰাই কৰিছোঁ যে ৰোগীসকলক যিমান পাৰি কম মূল্যত অতি কম মূল্যত আৰু অতি একেবাৰে পইচা নোহোৱাকৈ কেনেকৈ আমি ডায়ালিসিছটো দিব পাৰোঁ তাৰ কাৰণে মই পৃথিৱীৰ বিভিন্ন দেশৰ CSR ফাণ্ডৰ লগত যোগাযোগ কৰিছোঁ মই দিল্লীৰ গুৰুদ্বাৰ কমিটিৰ তেওঁলোকে ডেইলি 300 পেচেণ্টক ফ্ৰী ট্ৰিটমেণ্ট দি আছে গতিকে মোৰ তেনেকৈ আমাৰ অসমত এখন হস্পিটেল তৈয়াৰ কৰি ইয়াতো ফ্ৰী ট্ৰিটমেণ্ট দিব পাৰি নেকি তাৰ মই প্ৰচেষ্টা লাগি আছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন চেণ্টাৰ আমাৰ আৰম্ভ কৰি দিছোঁ গুৱাহাটীত হ'ল
বঙাইগাঁও হ'ল, বৰপেটা হ'ল, যোৰহাট হ'ল, নগাঁও হ'ল, এনেকৈ আমি প্ৰায় 10খন জিলাত আমাৰ এতিয়া চেণ্টাৰ হৈছে আৰু তাত 4,000তকৈ ওপৰত ৰোগীয়ে সেৱা লাভ কৰি আছে অতি একদম কম এটা মূল্যত। আৰু আপোনালোকে যেতিয়া বিনামূলীয়া কৰিব পাৰিব হয় সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ, একেবাৰে বিনামূলীয়া কৰি দিয়ক। কাৰণ এতিয়া ভাৰত চৰকাৰে আয়ুষ্মান কাৰ্ডখন বাৰু দিছে, হয় তাৰ বিনিময়ত এতিয়া বিনামূলীয়া কিছু সেৱা পায়, প্ৰায় ব্যক্তিগত হস্পিটেলতো পায়, কিন্তু সকলোৱেতো আয়ুষ্মান কাৰ্ডো নাথাকে বাৰু। নাথাকে। একাংশই বাৰু যেনে তেনে কৰি লয় আয়ুষ্মান কাৰ্ডখন, তেওঁলোকৰ যদি ইনকাম কম থাকে। কিন্তু তাৰ বাহিৰেও আপোনালোকে বিনামূলীয়া যেতিয়া কৰিব পাৰিব, তেতিয়া মোৰ এটা ইচ্ছা আছে আপোনালোকৰ তাত এটা বিশেষ ভিডিঅ' য'ত আয়ুষ্মান কাৰ্ডো নালাগে, কেৱল ভাৰতীয় নাগৰিক হ'লেই হ'ব। হয় তেনেকুৱা এটা দিনলৈ অপেক্ষা কৰি আছোঁ। মই খুব বেছি আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত অসমবাসী ৰাইজক বহুত ভাল খবৰ দিব বিচাৰি আছোঁ, বহুত ডাঙৰ খবৰ, যিটো নেকি অসমবাসী ৰাইজৰ প্ৰতিজন কিডনী পেচেণ্টে উপকৃত হ'ব। তেনেকুৱা বহুত ডাঙৰ খবৰ এটা মই দিম। এতিয়া আজি এক্সপ'জ নকৰোঁ বাৰু তোমাৰ আগত। বহুত ডাঙৰ ভাল খবৰ আহি আছে ৰাইজৰ কাৰণে আৰু মই সেই প্ৰচেষ্টাটো অব্যাহত ৰাখিছোঁ। খুব সোনকালে আমি অসমবাসী ৰাইজক এটা খুব ভাল খবৰ দিম, বিশেষকৈ কিডনী ৰোগীসকলক এটা সকাহ, গোটেই পৰিয়ালবিলাকে এটা ডাঙৰ সকাহ পাব। আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিম, সেই খবৰটো আমিও সম্প্ৰচাৰ কৰিম আৰু আশা কৰিছোঁ অসমৰ যিসকল কিডনী পেচেণ্ট, যেতিয়া বৃহৎ হাৰত যেতিয়া কিডনী পেচেণ্ট বাঢ়িছেই, সেই সময়তেই এটা ভাল খবৰ আহিব বুলি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। আকৌ লগ পাম। তোমাৰ চেনেললৈ পুনৰ শুভকামনা জনাইছোঁ। সকলো কুশলে থাকক, আপোনালোকৰ স্বাস্থ্য সুন্দৰ হৈ থাকক, এই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। নমস্কাৰ।